অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত পলাশবাৰী উপশালীত আজি আমি 12 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছো, অনাহন ধৰ্মঘট কৰিছো আজি আমি, কিয়নো যোৱাটো সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকী আচলতে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত আচলতে যেনেধৰণৰ তুলনা মন্তব্য কৰা, তৰল মন্তব্য কৰা পৰিলক্ষিত হৈছে, যি আচলতে সময় অতিবাহিত হৈ আছে কেৱল মাত্ৰ জেলত থকা বুলি কৈ আচলতে কেইগৰাকীমান আচলতে পুতিহলি ঘনা ধৰি জেলত থকা বুলি কৈ আচলতে হাত খাইব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকী, আৰু চাৰ্জশ্বিটৰ ক্ষেত্ৰত যি আচলতে হেমাহি দেখিবলৈ পোৱা গৈছে, আৰু আমাৰ সুস্থ নিৰপেক্ষভাৱে আচলতে তদন্তৰ ক্ষেত্ৰত আমাৰ আচলতে প্ৰশ্ন আহি পৰিছে। সেয়ে আজি আমি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলা যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আমি 12 ঘণ্টীয়া আজি অনশন ধৰ্মঘট আমি পলাশবাৰীত অনুষ্ঠিত কৰিছো। আগন্তুক সময়ত মুখ্যমন্ত্ৰীগৰাকীক আমি অৱগত কৰাব বিচাৰো যে আগন্তুক সময়ত যদি তেওঁলোকে কোন ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু ন্যায়িক তদন্তত যদি লেহেমীয়া হয়, ন্যায়িক তদন্ত যদি সুস্থিৰ নহয়, শুদ্ধ নহয়, আৰু যদি তাত যদি আচলতে হেমাহি হোৱা পৰিলক্ষিত হয় যে আগন্তুক সময়ত যুৱ কংগ্ৰেছে অৱস্থান ধৰ্মঘটৰ লগতে আমি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হ'ম। আমাৰ সকলোৰে হিয়াৰ আমঠু, হৃদয়ৰ স্পন্দন আমি আচলতে হেৰাই পেলাইছো। আমি 3 মাহ আজি জুবিনদাহীন আমি অসম আজি 3 মাহ আমি অতিবাহিত কৰিছো। আমাৰ সকলোৰে আচলতে যি আৱেগিক মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণৰ মন্তব্য দিয়া পৰিলক্ষিত হৈছে দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা। সময়ৰ পিছত সময় বাগৰিছে, ডেটৰ পিছত ডেট বাগৰিছে, মুখ্যমন্ত্ৰীয়ে আচলতে বিভিন্ন ডেট দিয়া পৰিলক্ষিত হৈছে। পবিত্ৰ বিধানসভাৰ মজিয়াতো আচলতে জুবিনদাক লৈ যেনেধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে দুৰ্ভাগ্যজনক কথা, যে আচলতে জুবিনদাৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এনেধৰণৰ মন্তব্য আমি বিচৰা নাই। আমি ভৱিষ্যতৰ দিনত আমি মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাব বিচাৰিছো যে আচলতে ইয়াৰ অন্তৰালত আচলতে যিসকল ৰৌ ভৰালী আছে, সেই ৰৌ ভৰালীক কৰায়ত্ব কৰাৰ চেষ্টা কৰক। আৰু আমি নাম শুনিছো, মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰো আমি নাম শুনিবলৈ পাইছো। এই আচলতে এই তদন্ত লেহেমীয়া হৈছে নেকি বাৰু? আমি এই যি মুখ্যমন্ত্ৰীৰ পত্নীৰ নাম আমি বাৰম্বাৰে আমি সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্নজনে কৈ আছে, কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বাবে আচলতে তদন্ত লেহেমীয়া হৈছে নেকি, আৰু আমাৰ বৃহৎ প্ৰশ্ন। সেয়েহে তদন্তৰ ক্ষেত্ৰত কোনো যাতে হেমাহি নহয়, তদন্তৰ ক্ষেত্ৰত যাতে কোনো পক্ষপাতিত্ব কৰা নহয়, এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিছো। কংগ্ৰেছৰ উদ্যোগত পলাশবাৰী সমষ্টিৰ উপস্থিত ৰাজীৱ ভৱনত আজি জুবিন গাৰ্গৰ ন্যায় তথা জুবিন গাৰ্গৰ চাৰ্জশ্বিট যাতে যথা সময়ত চৰকাৰে দাখিল কৰিব পাৰে তাৰ দাবীত আজি 12 ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে আন যি তেওঁ ৰাজনীতিক পাতল কথা কয়, অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে তেওঁ কথাবোৰ পাতল নহয়, যাতে তেওঁ সঠিক বা শুদ্ধ কথা মানে তেওঁ কয়, তাৰ বাবে আমি তেওঁক অনুৰোধ জনাইছোঁ। আৰু 8 তাৰিখটো যিহেতুকে তেওঁ নিজে কৈছিল যে চাৰ্জশ্বিট দাখিল কৰা হ'ব, তেওঁৰ কথাই ভেলু নাই, তেওঁ 8 তাৰিখে দিব নোৱাৰিলে, 12 তাৰিখ আৰু এটা তাৰিখ লৈছে। 12 তাৰিখে যাতে তেওঁ অহাকালি 12 তাৰিখে যাতে চাৰ্জশ্বিট দাখিল কৰে, আৰু জুবিন গাৰ্গৰ হত্যাৰ লগত কোন কোন জড়িত সেই যাতে স্পষ্টভাৱে অসমৰ ৰাইজে গম পায় আৰু ন্যায় পায়, তাৰে দাবীত আজি আমি অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি জুবিন গাৰ্গৰ মৃত্যুৰ সংক্ৰান্তত অনুষ্ঠিত কৰিছে, তাত আমিও একমত, আমাৰ দলেও একমত, আৰু তেওঁক ন্যায় মানে গতিকে নিজৰ ৰাইজে ন্যায় বিচাৰিছে। আজি প্ৰায় 3 মাহ হ'ল, যোৱা 19 তাৰিখ ছেপ্টেম্বৰত ছিংগাপুৰত যিজনে দুৰ্ঘটনা ঘটিছিল বা তেওঁক মৃত্যু হোৱা বুলি হৈছিল, সেইটো মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল এটা মাৰ্ডাৰ হৈছিল। গতিকে মাৰ্ডাৰ হোৱাৰ পিছত আজিলৈকে মানে অলপমান চাৰ্জশ্বিট দাখিল কৰিব পৰা নাই। গতিকে একেবাৰে দুখৰ বিষয়, অসমবাসীৰ লাজৰ কথা। কিন্তু অসমীয়াৰ মানুহজনৰ যি মৃত্যু হৈছে, তাতে অসমৰ মুখ্যমন্ত্ৰীজনে যদি তেওঁক ন্যায় দিয়া পৰা নাই, সেইটো অসমীয়াৰ কাৰণে বৰ লজ্জাজনক। আৰু এই আমি দাবী কৰোঁ এই ন্যায়টো অতি শীঘ্ৰে দিয়ক আৰু উপযুক্ত দোষীক শাস্তি প্ৰদান কৰক, তেতিয়া অসমবাসী শান্ত হ'ব। অন্যথা অসমত মানে এটা প্ৰতিবাদত জয় উঠিব, আৰু সেই প্ৰতিবাদত আমিও একমত। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা মানে খেল কথা কৈ আছে, সিহঁতে সভা নাপায়। তেওঁ বিধানসভাত এটা ক'ব আৰু পৰ্টেল নিউজবিলাকত এটা কথা ক'ব। গতিকে একেবাৰে লজ্জাজনক কথা হৈছে।
তেওঁক মই এইটো বস্তু গা এৰাই চলাত দৰে আমি অনুভৱ কৰোঁ। গতিকে তেখেতক আমি সদায় শুনাব খোজোঁ, তেখেতক অনধিকালি মানে এই ন্যায়টো মানে ৰাইজক দিয়ক, তাকে আমি কামনা কৰিছোঁ। আচ্ছা, জুবিন গাৰ্গক আল্টিমেটলি তেজটো কল পেলাবৰ কাৰণে পষ্ট মেলনক আমি মানে মাতি এটা অনুষ্ঠান কৰিছে। একচুৱেলি এইটো গুৰুত্ব দিয়া সাংস্কৃতিক অনুষ্ঠান অসম চৰকাৰৰ তত্বাৱধানত হৈছে, এইটোক আমি গৰিহণা দিছোঁ। কাৰণ এনেকুৱা সংস্কৃতিয়ে অসমৰ কোনো মানুহৰ মানে উপকাৰ সাধন নকৰে, বৰঞ্চ সমাজখনত উচ্ছৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব। তাৰবাবে মই এই বস্তুটো অনুষ্ঠানটোক মই ধিক্কাৰ দিছোঁ। অসমীয়াৰ হিয়াৰ আমঠু, অসমৰ গৌৰৱ জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ ন্যায়প্ৰাপ্তিৰ দাবীত কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সহযোগত পলাশবাৰী যুৱ কংগ্ৰেছে আজি অনশন কাৰ্যসূচী আয়োজন কৰিছে। আচলতে জুবিন গাৰ্গ হত্যাৰ 3 মাহ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰীয়ে নিজে কেইবাবাৰো জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছে বুলি কৈছে। আনকি তেখেতে সদনৰ পবিত্ৰ মজিয়াতো জুবিন গাৰ্গ ডাঙৰীয়া হত্যা কৰা বুলি কৈছে। কিন্তু আজিলৈকে 3 মাহ অতিক্ৰম কৰাৰ পিছতো অসমৰ প্ৰায় প্ৰতিজন মানুহেই জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ সুবিচাৰ বিচাৰি ইমানখিনি প্ৰতিবাদ কৰাৰ পিছতো আজি কিয় তেখেতে বা তেখেতৰ গঠন কৰি দিয়া SIT-য়ে কিয় কোৰ্টত চাৰ্জশ্বিট দাখিল কৰিব পৰা নাই, এইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে যোৱা 8 ডিচেম্বৰত SIT-য়ে চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে যোৱা 8 ডিচেম্বৰ তাৰিখে পষ্ট মেলন নামৰ এজন বিদেশী আমেৰিকাৰ গায়কক মাতি অসমত গুৱাহাটীত এটা সংগীতানুষ্ঠান আয়োজন কৰিছে। কিন্তু কি অজান কাৰণত এই 8 ডিচেম্বৰ তাৰিখে তেখেতে কোৱা ধৰণে SIT-য়ে কিয় চাৰ্জশ্বিট দাখিল নকৰিলে আমি এইটো নাজানো। নিশ্চয় ইতিমধ্যে জুবিন গাৰ্গ হত্যাত আৰোপী বুলি 4-5জন মানুহক কাৰাগাৰত আবদ্ধ কৰি ৰখা হৈছে। কিন্তু ইয়াৰ অন্তৰালত জুবিন গাৰ্গক কোনে কিয় প্ৰকৃত হত্যাকাৰী কিয় এতিয়ালৈকে ওলোৱা নাই বা আজি কিয় 3 মাহ অতিক্ৰম কৰিব লগা হৈছে। জুবিন গাৰ্গ এজন সাধাৰণ মানুহ আছিল। তেখেত অসমৰ কাৰণে হিয়াৰ স্পন্দন আছিল। এনেকুৱা এজন মানুহক হত্যা কৰাৰ পিছতো কিয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজিলৈ প্ৰকৃত হত্যাকাৰী উলিয়াব পৰা নাই, সেইটো কিন্তু আমাৰ কাৰণে এটা যথেষ্ট আচৰিত প্ৰশ্ন।